এলপি স্কুলৰ পূবফালে কমেও 203 পৰিয়াল আছিল সেইটো গৰাখহনীয়াত উঠাই লৈ গ'ল পিছত এতিয়া এলপি স্কুলটো যাও অৱস্থা হৈছে ইতিমধ্যে এলপি স্কুলৰ যেটা হেডমাষ্টাৰ ৰুম আছিল সেইটো নদীত গলে আৰু তাৰ ওচৰতে অঙ্গনবাদী সেন্টাৰটো আছে সেইটো নদীত গলে পিছত আৰু এটা এলপি স্কুলৰ এটা ৰুম ইতিমধ্যে নদীত গলে বাকি আৰু দুটা ঘৰ আছে সেই ঘৰখিনি এই সৰু সৰু লৰা ছোৱালীবিলাক কষ্টৰ মধ্যমে লেখাপঢ়া কৰি আছে এইখিনিয়ে আমি চৰকাৰক আহ্বান জনাও আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ সহায় কৰে যে আৰু এটা কথা আমাৰ স্থানীয় এমএলএ আশৰাফুল ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও হি এতিয়ালৈকে আমাক এই কাছমাৰা অঞ্চলত বা এই এলপি স্কুলৰ চোৱা চিতা কৰিবৰ কাৰণে আজিলৈকে অহা নাই আমাৰ যেতিয়া ভোট লৈছিল হি এই ইয়াতে এই এলপি স্কুলৰ বাউণ্ডাৰীতে থিয় হৈ প্ৰতিশ্ৰুতি দি থৈ গৈছিল আমি এমএলএ হোৱাৰ পিছতেই আহি প্ৰথমে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বা কৰি দিম এনেকুৱা আমাক ৰাইজক প্ৰতিশ্ৰুতি দিছিল তাৰ কাৰণে আমি বিপুল ভোট দি তেওঁক আশৰাফুল ডাঙৰীয়াক জয়যুক্ত কৰি দিলোঁ কিন্তু জয়যুক্ত কৰাৰ পিছত আজিলৈকে আমাৰ এইখিনি এই অঞ্চলত অহা নাই বা দেখাও নাই চাওক আমাৰ এই সৰু ল'ৰা ছোৱালীবিলাক আমাৰ এই অঞ্চলত সব দৰিদ্ৰ মানুহ দৰিদ্ৰ সীমাৰ তলৰ মানুহ এইবিলাক ল'ৰা ছোৱালী এই এলপি স্কুলত যোৱাৰ লগে লগে ক'ত লেখাপঢ়া কৰিব চাওক আমাৰ বহুত পৰিয়াল আছে প্ৰাইভেট স্কুলত পঢ়া আমাৰ এই অঞ্চলত গাৰ্জেনবিলাকৰ এনেকুৱা অসুবিধা স্কুল নহ'লে এই এলপি স্কুল গ'লে আৰু পোলাপনৰ লেখাপঢ়া বন্ধ হৈ যাব তাৰ কাৰণে মই মাননীয় হেমন্ত ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি জনাও আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ চেষ্টা কৰে যেন আৰু কৰি দিয়ে যেন এইখিনি আমি চৰকাৰলৈ অনুৰোধ ৰাখি 2-3 বছৰত মুঠতে 3-4 বছৰে হ'ল গৰাখহনীয়াত পৰি মানুহবিলাক হেগে হ'ল এতিয়া গাঁওখনে উঠাই লৈ গ'ল বেলেগ ঠাইত কেম্প পাতি আছে কিন্তু আমাৰ ইয়াত এটা দুখৰ বিষয় এই স্কুলৰ ইয়াত দুখন মছজিদ আছিল আমাৰ ধৰ্মীয় অনুষ্ঠান এই দুখন নদীৰ কবলত যা গ'ল যোৱা বছৰতে গ'ল এটা 1345 নম্বৰ চনৰ এলপি স্কুল আছিল এলপি স্কুলৰ যেটো অফিচ ৰুম হেডমাষ্টাৰ ৰুম অফিচ ৰুম এইটো যোৱা বছৰে গ'ল এই বছৰ আৰু দুটা ৰুম যোৱা অৱস্থা এক ৰুম গ'লে আৰু এটা ৰুম কোনোমতে আছে চাবৰা দি কোনোমতে টিনৰ চালি দি ল'ৰা ছোৱালীবিলাকে পৰীক্ষা লৈ আছে আৰু এটা ঘৰৰ তিন পাত ইতিমধ্যে এক চাল খুলি থোৱা হৈছে গোটেই গ'লে আৰু এনেকুৱা অৱস্থা কিন্তু আমাৰ যিখিনি দুজন জনপ্ৰতিনিধি বৰ্তমান আছে এজন মাননীয় আশৰাফুল ইছলাম সাহেব তেখেত এমএলএ চেঙা সমষ্টি তেখেতে যেতিয়া ভোট ল'বলৈ আহিল বলিষ্ঠ কণ্ঠৰে ক'লে যে আমি নদী ভাঙ্গাৰ যিটো সমস্যা গৰাখহনীয়াৰ যিটো সমস্যা সেইটো সমাধান কৰিম বানচানৰ ব্যৱস্থা কৰিম আজি 4 বছৰ বেছিয়ে হ'ল কাৰ্যকাল যোৱা আছে আৰু 9 মাহ আজিলৈ তেখেত ৰাইজৰ কামৰ ফালে পিঠি দি সঁহাৰি নজনালে এজন এমপি প্ৰায় বছৰে হ'ল তেখেতেও আজিলৈ কোনো কাণ সাৰ নিদিলে আমাৰ ৰাইজৰ যিখিনি সমস্যা গৰাখহনীয়াৰ বৃহৎ সমস্যা হৈ থাকিল